নমস্কাৰ সকলোকে, কি খবৰ? সকলোৰে আশা কৰোঁ ভাল। মোৰো বৰ্তমান ভালেই। আৰু আজি নতুন বছৰৰ প্ৰথমটো দিন আৰু মহাদেৱৰ আশীৰ্বাদ নোলোৱাকৈনো কেনেকৈ থাকোঁ, নহয়নে? আৰু নতুন বছৰৰ প্ৰথম দিনটোত মহাদেৱৰ মন্দিৰ আহি গোটেই বছৰটো যাতে ভালে কুশলে যায় তাকে প্ৰাৰ্থনা কৰিলোঁ। আৰু 2025 চনটো আমাৰ বাবে বহুত দুখৰ আছিল আৰু বেয়া বুলিয়ে ক'ব লাগিব, যিহেতু আমাৰ সকলোৰে মৰমৰ জুবিন দা আমাৰ পৰা আঁতৰি গ'ল। আৰু এতিয়াতো আকৌ আগবাঢ়িব লাগিবই সকলোৱে, আৰু নিজৰ নিজৰ কামৰ আগবাঢ়িব লাগিব। আৰু এতিয়া এইটো বছৰ যাতে সকলোৰে বাবে ভাল হয় তাকে কামনা কৰিলোঁ। জুবিন দা যে আমাৰ মাজত নাই তেনেকুৱা অকণো অনুভৱেই নহয়, এতিয়াও যে তেওঁ আছে তেনেকুৱাই লাগে। আৰু সদায় থাকিব আমাৰ মনত আৰু আগলৈও তেনেকৈ থাকিব। আৰু এয়া চাকি জ্বলাই আছে, আমিও জ্বলাম, লাইনতে ৰখি আছোঁ। আৰু ভাবিলোঁ আপোনালোককো আমাৰ মহাদেৱৰ মন্দিৰটো দেখাওঁ, চাব আপোনালোক সকলোৱে। আৰু এয়া মই বাহিৰতো আহি ভিতৰত জ্বলাই আকৌ বাহিৰতো এবাৰ ধূপ লগাই দিছোঁ। আৰু নতুন বছৰৰ সকলোলৈকে শুভেচ্ছা থাকিল। সকলোৰে দিনবোৰ ভালদৰে পাৰ হওক। আৰু আমাৰ মন্দিৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখাই দিছোঁ, চাওকচোন ইমানেই ধুনীয়া নহয়? আৰু মানে ইয়ালৈ আহিলে ইমানেই ভাল লাগে মনটো, আৰু গোটেই গছনিবোৰ আছে, ইমানেই ভাল লাগে নহয় দেখি? আৰু চাওকচোন ইমান ধুনীয়া। আৰু আমি এয়া চাকি জ্বলাই লৈ অলপ ৰখিলোঁ। তাৰ পাছত মন্দিৰৰ ওচৰতে এয়া সৰিয়হৰ ফুল আছে, ইমান ধুনীয়া পৰিৱেশ চাওকচোন। আৰু তাতে দুখনমান ফটো উঠিলোঁ আমি গোটেইকেইজনীয়ে। বহুত ধুনীয়া পৰিৱেশ চাওকচোন, ইমান ধুনীয়া লাগে নহয় দেখি? আৰু এয়া সৰিয়হ ফুল ধুনীয়াকৈ ফুলি আছে, এতিয়াতো ট্ৰেণ্ডিং চলি আছে সৰিয়হ ফুল, ইমান ধুনীয়া লাগে। আৰু আমি সকলো ঘৰলৈ উভতিলোঁ এতিয়া, বাই।